গোপন সূত্রে প্রাপ্ত নির্ভরযোগ্য তথ্যের ভিত্তিতে মাদকদ্রব্য পরিবহনের অভিযোগে অভিযান চালিয়ে বিপুল পরিমাণ নিষিদ্ধ কফ সিরাপ উদ্ধার করল পুলিশ। জানা গেছে বৃহস্পতিবার রাতে বড়খলা থানার অন্তর্গত পুটিছড়া টোলগেট সংলগ্ন জাতীয় সড়ক ২৭-এ নাকা তল্লাশি চালায় পুলিশ। তল্লাশির সময় সন্দেহভাজন একটি ৬ চাকার ট্রাক আটক করা হয়। পরে স্বাধীন সাক্ষীদের উপস্থিতিতে এবং ভিডিওগ্রাফির মাধ্যমে গাড়িটি তল্লাশি চালিয়ে উদ্ধার করা হয় মোট ২১,৬০০ বোতল কোরিন ফসফেট সিরাপ। এগুলি ১৪৪টি কার্টুনে রাখা ছিল, প্রতিটি কার্টুনে ছিল ১৫০টি করে বোতল। এছাড়াও পুলিশ দুটি মোবাইল ফোন এবং AS1PC 8530 নম্বরের একটি ৬ চাকার ট্রাক জব্দ করেছে। ঘটনায় জড়িতদের বিরুদ্ধে মাদকদ্রব্য নিয়ন্ত্রণ আইনে পরবর্তী ব্যবস্থা শুরু করেছে পুলিশ। যোৱাকালি এটা চ'ৰ্চ ইনফৰমেশ্যন আছিলে আমাৰ কাছাৰ পুলিচৰ ওচৰত। সেইটোৰ ওপৰত বেছ কৰি আমি এটা নাকা চেকিং লগাইছিলোঁ পুটিচেৰা টোল গেটৰ ওচৰত। ইনফৰমেশ্যনটো এনেকুৱা আছিলে যে এখন ট্ৰাক আহি আছিলে, য'তে মানে NDPS কণ্ট্ৰাবেণ্ড কেৰি কৰি আছিলে বুলি আমাৰ ওচৰত ইনফৰমেশ্যন আছিলে। একৰ্ডিংলি আমি তাতে নাকা কৰাৰ পিছতে আমি তাৰ পৰা কোডিন ফছফেট চিৰাপ ৰিকভাৰ কৰিবলৈ সক্ষম হৈছোঁ। তাতে পোৱা হৈছে 21,600 বটলছ কোডিন ফছফেট চিৰাপ, যাৰ মাৰ্কেট ভেলু, ষ্ট্ৰীট ভেলুটো হৈছে অলমষ্ট 2 crore rupees এজ পাৰ গভৰ্ণমেণ্ট এষ্টিমেশ্যন। তাতে আমি ট্ৰাকখন আছিলে, ট্ৰাকৰ নাম্বাৰ আছিলে AS01 PC 8530। গাড়ীখন আমি চিজ কৰিছোঁ। তাৰ লগতে দুটা মোবাইল আৰু এজন মানুহক আমি এপ্ৰিহেণ্ড কৰিছোঁ, ড্ৰাইভাৰজন আছিলে মিটন চৰকাৰ। তেখেত ত্ৰিপুৰাৰ হয়, ৱেষ্ট ত্ৰিপুৰাৰ। তেখেতে একচুৱেলি এজ পাৰ হিজ ষ্টেটমেণ্ট তেখেতে মুভ কৰি আছিলে ৱেষ্ট বেংগলৰ পৰা ত্ৰিপুৰাৰ দিশে। তাৰ পাছতে সেই বস্তুখিনি আমি ৰিকভাৰ কৰি বৰখলা পুলিচ ষ্টেচনলৈ অনা হৈছে। আপোনালোকে জানেই যে আমাৰ অসম পুলিচৰ লগতে আমাৰ কাছাৰ পুলিচে ড্ৰাগছৰ ওপৰত এটা মানে ভাল ধৰণে একশ্যন লৈ আছে, আৰু এইটো আমাৰ কণ্টিনিউ থাকিব আগলৈও। সেইখিনি আৰু ইনফৰমেশ্যন। থেংক ইউ। পাৰ্ডন? এৰেষ্ট কৰা হৈছে এজনক, মিটন চৰকাৰ বুলি, তেখেত ড্ৰাইভাৰ আছিলে। তেখেতক একচুৱেলি এইটো কনফাৰ্ম হোৱা নাই বস্তুটো, কাৰণ কি তেখেত এজনে আছিলে নে দুজনে আছিলে, তেখেতে অলপ মানে ষ্টেটমেণ্টবিলাক অলপ কণ্ট্ৰাডিক্টৰী হয়। আমি ভাবিছোঁ তেখেত অকলে আছিলে সম্ভৱ, কাৰণ কি কোনো ধৰণৰ বেলেগ ধৰণৰ বস্তু তাৰ পৰা উদ্ধাৰ হোৱা নাই, মোবাইল বা এনেকুৱা ধৰণৰ বস্তু। ত' মে বি হি ইজ দ্য অনলি ইনমেট ইন দেট ট্ৰাক। তেখেতৰ ষ্টেটমেণ্ট মতে তেখেতে এইটো লুট কৰিছে ৱেষ্ট বেংগলৰ পৰা। তেখেত আহি আছিলে আৰু ত্ৰিপুৰা দিশে গৈ আছিলে। সেইটো ইনভেষ্টিগেশ্যন চলি আছে। আমি ট্ৰাই কৰি আছোঁ যে ফৰৱাৰ্ড আৰু বেকৱাৰ্ড লিংকেজবিলাক আমি চেক কৰি আছোঁ। এইটো মানে এইটো ডেষ্টিনেশ্যন ক'ত আছিলে বা ক'ৰ পৰা বস্তুখিনি আহি আছে, সেইখিনি আমি চেক কৰি আছোঁ। ইনভেষ্টিগেশ্যন ইজ আণ্ডাৰ প্ৰচেছ। ৱেষ্ট বেংগলৰ লোকেশ্যনটো আমি একজেক্টলি লোৱা নাই। ষ্টেটমেণ্টত IOA এইখিনি গোটেইখিনি ডিটেইলছ ল'ব। আমি এইখিনি মানে ৰেকৰ্ডখিনি আমি ৰিকভাৰ কৰি দিম।